প্ৰথমতে আপোনালোকক নমস্কাৰ জনাই মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ আগত ধুনীয়াকৈ কাঁহী এখনত চুজিৰ লাডু সজাই থৈছোঁ। দেখিছেনে? দেখিবলৈ কিমান ধুনীয়া লাগিছে। একেবাৰে বগা চকচকীয়া মিহি চুজিৰ লাডুকেইটা দেখিয়ে খাওঁ খাওঁ লাগিছে নহয়নে? আৰু বিহু আহি আছে। বিহুত চিৰা পিঠাৰ লগতে আমি যদি চুজিৰ লাডু এটা নবনাওঁ কিবা এটা ভাল নালাগে নহয়নে? আৰু চুজিৰ লাডুটো বহুত সহজেই বনাব পাৰি। আৰু চুজি লাডু বনাবলৈ সকলোৱে জানে, এনেকুৱা নহয় যে চুজি লাডু বনাব নাজানে। আৰু চুজি লাডু বেলেগ বেলেগ ধৰণে বনাব পাৰি। আজি মই অকণমান বেলেগ ধৰণে বনালোঁ, মানে চুজিৰ লাডুকেইটা আধা কাপ গাখীৰেৰে বনাইছোঁ আৰু খাবলৈ বহুত সোৱাদ লগা হয়। নহয় যে আপোনালোকে নাজানে কাৰণে মই দেখুৱাইছোঁ। মোৰ মানে কি হয়, আপোনালোকৰ প্ৰতি এটা মৰম হৈ যায়, যিহেতু মোৰ এইটো কুকিং চেনেল আৰু যি বস্তু বনাওঁ আপোনালোকক দেখুৱালেহে ভাল লাগে। আৰু সকলোৱে জানে, তাতে কোনোবা এজন নজনা থাকিব পাৰে, তেওঁৰ কাৰণে ভাল হ'ব আৰু বিহুত তেওঁ বনাব পাৰিব। সেই বুলি ভাবি মইনো কেনেধৰণে চুজিৰ লাডুকেইটা বনাইছোঁ তাকে মই আজি আপোনালোকৰ আগত দেখুৱাম। মই আপোনালোকৰ আগত ভাঙি দেখুৱাওঁ, তেতিয়াহে গম পাব কেনেকুৱা হৈছে নহয়নে? এয়া চাওকচোন, দেখিছেনে কিমান ধুনীয়া, একেবাৰে কোমল। বাহিৰৰ পৰা দেখিলে চুজিৰ লাডুকেইটা টান টান যেন লাগে নহয়নে? কিন্তু টান নহয়, একেবাৰে কোমল আৰু মুখত দিলেই পমি যোৱা। আৰু গাখীৰেৰে বনাইছোঁ, একদম মিঠাই সোৱাদ আহিব। আৰু মোৰ আশা আপোনালোকে এনেদৰে বনালে ভাল পাব। মোৰ বিশ্বাস আপোনালোকে যদি এনেদৰে বনায়, যিসকলে বনোৱা নাই বহুত ভাল পাব আৰু বনাই চাব বিহুত। এতিয়া দেৰি নকৰি আহকচোন, মই আপোনালোকক ভিডিঅ'ৰ মাজলৈ লৈ যাওঁ। প্ৰথমে মই গেছটো জ্বলাই কেৰাহীখন পাতি দিলোঁ আৰু কেৰাহীত এয়া গৰু ঘিউ হয়, এচামুচ দি দিছোঁ, ডাঙৰ চামুচেৰে এচামুচ। বেছিও দিব পাৰে, বেছি দিলে ভালেই লাগে বাৰু। ঘি বেছি দিলে চুজিৰ লাডুটো খাবলৈ সোৱাদ লগাই হয়। আৰু এতিয়া আমাৰ ঘিখিনি গলি গৈছে, তাতে মই এয়া চুজি দি দিছোঁ। মিহি চুজিটো ল'ব লাগে। মিহি চুজিটো ল'লে লাডুটো ভাল হয়। আৰু যদি মিহি চুজি নাথাকে তেতিয়া মিক্সিত অকণমান পিচি ল'ব লাগে। এতিয়া এয়া চুজিখিনি মই গেছৰ ফ্লেমটো মিডিয়ামতে ৰাখিছোঁ, হাইতে ৰখা নাই, ল' মিডিয়ামতে মই চুজিখিনি ভাজি ল'ম। আৰু চুজিখিনি বহুত ৰঙাকৈ নাভাজোঁ, বেছি ৰঙা কৰিলে আমাৰ লাডুকেইটাও একেবাৰে ৰঙা হৈ পৰিব। সেইকাৰণে কম গেছতে কম ফ্লেমতে 5 মিনিটমান মই ভাজি ল'ম। আৰু তেতিয়া কি হ'ব, আমাৰ চুজিখিনি অলপ বগা হৈ থাকিব। আৰু যেতিয়া চুজিৰ পৰা এটা ভজা ভজা গোন্ধ ওলাব, তেতিয়াই মই চুজিখিনি ভজা বন্ধ কৰি দিম আৰু মই আপোনালোকক দেখুৱাই থাকিম। মোৰ ভজা হৈ গৈছে আৰু চুজিৰ ৰংটো মই একেবাৰে ৰঙা কৰা নাই, ল' মিডিয়ামতে মই ভাজি ল'লোঁ আৰু ধুনীয়াকৈ অকণমান ভজা ভজা গোন্ধ এটা আহিছে। এতিয়া আমি ইয়াতে এয়া লৈছোঁ বাদাম হয়, অলমণ্ডটো, দীঘলীয়া বাদামটো অকণমান কাটি লৈছোঁ। এইখিনি মই ইয়াতে এতিয়া মিলাই দিম আৰু অকণমান ঘি তাতে দি দিওঁ, তেতিয়া খাবলৈ এইকেইটা অকণমান মচমচীয়া হ'ব। অকণমান এনেকৈ কৰি ভাজি লৈছোঁ। ভাজি ল'লে কি হয়, এনেদৰে বাদামকেইটা মানে খাবলৈ একদম মচমচীয়া হ'ব। এয়া দেখিছেনে? এনেকৈ ইয়াতে প্ৰথমতে ভাজি ল'ব লাগিছিলে, মই পাহৰিলোঁৱে। সেইকাৰণে এতিয়া অকণমান ঘি দি এনেদৰে ইয়াতে চুজিৰ লগত এতিয়া ভাজি মিলাই দিছোঁ। এয়া আমাৰ হৈ গৈছে। আৰু বেছি যদি ৰঙা কৰোঁ, আমাৰ চুজিৰ লাডুকেইটাও ৰঙচুৱা হৈ পৰিব। এতিয়া ইয়াতে আমি অকণমান নাৰিকল পাউডাৰ হয়, ইয়াত 2 চামুচমান মিলাই দিছোঁ। আৰু এইবোৰ অপশ্যনেল হয়, যদি থাকে মিলাব, যদি নাথাকে নিমিলালেও হ'ব। মিলালে খাবলৈ সোৱাদ লগা হয় আৰু সেইটোৱে কথা। আৰু যদি নাথাকে মিলাব নালাগে। আৰু এনেকুৱা নহয় যে এইটো বাদামেই মিলাব লাগিব। আপোনালোকৰ ওচৰত যদি ৰঙা বাদাম থাকে বা কাজু থাকে, খিচমিচ থাকে, যিকোনো ড্ৰাই ফ্ৰুট থাকে আপোনালোকে মিলাব পাৰিব। আৰু চুজিৰ লাডু সকলোৱে বনাবলৈ জানে, এনেকুৱা নহয় নাজানে, সকলোৱে জানে। তথাপিতো আৰু বিহু বুলি যেতিয়া মই বনাইছোঁ, আপোনালোকক দেখুৱাইছোঁ। আৰু যিহেতু মোৰ এইটো কুকিং চেনেল, মই যি বস্তু বনাওঁ আপোনালোকক দেখুৱাওৱেই, হয়নে নহয় বাৰু? সেইকাৰণেহে মই দেখুৱাইছোঁ। এয়া দেখিছেনে বাৰু? হৈ গৈছে আমাৰ। এতিয়া আমি ইয়াতে পাউডাৰ গাখীৰ 2 চামুচ মিলাই দিম। এইটো অপশ্যনেল হয়, যদি মিলাব পাৰে, নিমিলালেও একো কথা নাই। পাউডাৰ গাখীৰ মিলালে কি হ'ব, খাবলৈ বহুত সোৱাদ লাগিব। অকল যদি চুজিৰে বনাওঁ তেতিয়াও বেয়া নালাগে, কিন্তু অকণমান পাউডাৰ গাখীৰ মিলাই দিলে কিমান ভাল লাগিব, সোৱাদটো বাঢ়ি যাব নহয়নে বাৰু? সেইকাৰণে মই অকণমান
পাউডাৰ গাখীৰ ইয়াতে মিলাই দিলোঁ। বেছি মিলোৱা নাই, 2 চামুচ মিলাইছোঁ। আৰু পাউডাৰ গাখীৰ যদি নিমিলে আপোনালোকে ক্ৰীমো মিলাব পাৰে, বা ক্ৰীম যদি নাথাকে গাখীৰৰ খৰ বুলি যে কয় মলাই, সেইটোও মিলাব পাৰে। এই আমাৰ হৈ গৈছে, কিন্তু এইটো বহুত খাবলৈ সোৱাদ লগা হয় দেই। এতিয়া মই এয়া চেনি মিলাই দিম। আমি চেনিৰ পানী নিদিওঁ, চেনিৰ পানী দিও বনাব পাৰি। চুজি লাডু বহুত ধৰণে বনাব পাৰি, জানেনে আপোনালোকে? কিন্তু মই আজি চেনি পানী বনাই চুজিৰ লাডু বনোৱা নাই, তেনেকৈও বনাওঁ। এইবাৰ অকণমান বেলেগ ধৰণে বনাইছোঁ দেই, আপোনালোকে চাই যাবচোন। আৰু এনেধৰণে বনালে ইমান সোৱাদ লগা হয় চুজিৰ লাডুটো, আপোনালোকক কি ক'ম, একদম মুখত ঘুলি যোৱাৰ দৰে সোৱাদ লগা হ'ব। এয়া দেখিছেনে, ধুনীয়াকৈ মই মিলাই দিছোঁ। আৰু মিলাই থাকিব লাগিব, নতুবা জ্বলি যাব। এই আমাৰ হৈ গ'ল। এতিয়া আমি গেছটো অফ কৰি দিছোঁ। অফ কৰি পেলাই এয়া গাখীৰ লৈছোঁ, গাখীৰ অকণমানকৈ মিলাই দিম। গাখীৰ মিলাই দিলে কি হয়, খাবলৈ বহুত সোৱাদ লগা হয়। এয়া দেখিছেনে, অকণমান পনীয়া পনীয়া যেন লাগিছে নহয়নে বাৰু? কিন্তু একো কথা নাই, আমাৰ চুজিটো ফুলি যাব। এইটো চুজি লাডুৰ ট্ৰিক্স এইটোৱে হয়। গাখীৰ দি পেলাই এয়া বহুত বেছি গাখীৰ দিয়া নাই, দেখিছেনে? অকণমানহে গাখীৰ দিছোঁ, আধা কাপো নহয়, এয়া আধা কাপতকৈ কম গাখীৰহে ব্যৱহাৰ হ'ল। গাখীৰৰ ফ্লেভাৰ আহিব। আৰু কি হয় গম পায়, এতিয়া আমাৰ চুজিটো ফুলি যাব। কিছুমান চুজিৰ লাডু খালে অকণমান মিটিক মিটিক উঠে ন, অকণমান মানে মচমচীয়া যেন লাগে। আৰু এয়া যে মই বনাইছোঁ এনেদৰে, চুজিখিনি গাখীৰতে ফুলি যাব, সেইকাৰণে মানে একদম কোমল, বহুত ধুনীয়া হয়। এয়া চাওকচোন আপুনি, এয়া আমাৰ হৈ গ'ল। ধুনীয়াকৈ ডাঠ হৈ গৈছে। এনেকুৱা অৱস্থাতে মই গেছৰ ফ্লেমটো অফ কৰি দিলোঁ। আৰু এতিয়া গৰম হৈ আছে, অকণমান দেৰি মই এনেদৰে লৰাই থাকিম আৰু এইখিনি ঠাণ্ডা হ'বলৈ দিম। আৰু গৰমে গৰমে যে বনাব লাগিব একো কথা নাই। এনেধৰণে যদি আমি চুজিৰ লাডু বনাওঁ, ঠাণ্ডা হৈ গ'লেও ধুনীয়াকৈ আমি বনাব পাৰিম আৰু খাবলৈ বহুত সোৱাদ লগা হ'ব। আৰু ঠাণ্ডা হ'লেও ধুনীয়াকৈ হ'ব, মানে যে গৰমে গৰমে বনালেহে লাডুটো হ'ব এনেকুৱা কোনো ধৰণৰ কথা নাই। এয়া ঠাণ্ডা হওক, তাৰপিছত মই লাডু বনাম আৰু আপোনালোকক ধুনীয়াকৈ দেখুৱাম। চুজিখিনি ঠাণ্ডা হ'বৰ কাৰণে মই কাঁহী এখনত উলিয়াই থলোঁ। আৰু চুজি আমাৰ ঠাণ্ডা হৈ গ'ল, দেখিছেনে? একদম হাতেৰে চুব পৰা ঠাণ্ডা হৈ গ'ল। আৰু এতিয়া আমি ইয়াৰ পৰা অলপ অলপকৈ লৈ পেলানি লাডু বনাই যাম। আৰু লাডু ডাঙৰ সৰু কিমান হয় সেইটো আৰু নিজৰ ওপৰত কথা। মই মিডিয়াম চাইজতে বনাম। এয়া চাওকচোন, অকণমান ল'লোঁ আৰু ধুনীয়াকৈ হাতেৰে এনেদৰে হেঁচি দিছোঁ। তাৰপিছত দুইখন হাতেৰে অকণমান লাডু বনাই দিওঁ। গোল হৈ যাব এনেকৈ কৰিলে। এইটো চাওকচোন কিমান ধুনীয়া আমাৰ লাডু হৈছে, একেবাৰে মিহি। মই কৈছিলোঁ নহয় যে এনেদৰে বনালে আমাৰ লাডুটো বহুত ধুনীয়া হয় আৰু মিহি হয় আৰু বগা হৈ থাকিব। আৰু চেনি দিছোঁ, সেইকাৰণে বগা হ'বই বাৰু, তেনেকুৱা এটাও কথা। আৰু গাখীৰ দিছোঁ, নাৰিকলৰ পাউডাৰ দিছোঁ। বহুত ধুনীয়া সোৱাদ লগা হয় এইটো লাডু। একেবাৰে মুখত দিলে মানে ঘুলি যোৱা লাডু বুলি ক'লেও বেয়া নহয়। মুখত দিলে মানে পমি যোৱা লাডু হয় আৰু এইটো চুজিৰ। আৰু এয়া চাওকচোন কিমান ধুনীয়া হৈছে। এইটো মই থৈ গৈছোঁ এটা। আকৌ তেনেদৰে অকণমান লৈ আৰু মই বনাই যাম। একদম কষ্ট নহয় দেই, খালি চুজিকণ ভাজিবলৈহে 5 মিনিট সময় লাগে। তাৰপিছত আৰু টাইম নালাগে। চুজি ভাজি হোৱাৰ পিছত একদম পটককৈ মানে লাডু আৰু একদম মুঠিয়ালে আৰু অকণমান ঘূৰাই দিলে, এইটো ধুনীয়াকৈ হৈ গ'ল। দেখিছেনে? পটাপট হৈ যায়, একদম কম সময়ত। আপুনি এইটো লাডু মানে আলহীও যদি আহে না, পটককৈ বহুৱাই থৈ বনাব পৰা লাডু হয়। এতিয়া মই এনেদৰে গোটেইখিনি লাডু বনাই ল'ম আৰু আপোনালোকক দেখুৱাম। মই আপোনালোকৰ আগত ধুনীয়াকৈ কাঁহী এখনত মই বনোৱা লাডুখিনি সজাই দেখুৱাইছোঁ। দেখিছেনে কিমান ধুনীয়া লাগিছে? মোৰ লাডুখিনি বনাই হৈ গ'ল। আৰু এয়া চাওকচোন, মই এটা ওচৰৰ পৰা আপোনালোকৰ আগত দেখুৱাইছোঁ। একেবাৰে বগা ধুনীয়া চকচকীয়া বগা লাডু হ'বৰ কাৰণে আমি চেনি ব্যৱহাৰ কৰিছোঁ, সেইটো বাৰু হয়েই। আৰু এটা টিপছ মই আপোনালোকক দিছোঁ, আপোনালোকে যিখন কেৰাহীত লাডু বনাব, সেইখন কেৰাহীত যদি আপোনালোকে চব্জি বনায়, তেতিয়াহ'লে লাডুকেইটা হালধীয়া হ'ব আৰু বা ৰঙচুৱা হ'ব। ৰঙচুৱা বা হালধীয়া নহ'বৰ কাৰণে সেই কেৰাহীখনত অকণমান পানী দি তাতে নিমখ অকণমান দি পেলানি ভালকৈ পানীখিনি উতলাই ল'ব। আৰু সেই উতলোৱা পানীখিনি পেলাই দি
সেই কেৰাহীখন ভালদৰে ধুই বা সেই যতনটো ভালদৰে ধুই তাতে যদি লাডু বনায় বা মিঠাই বনায় তেতিয়া আমাৰ লাডুকেইটা ধুনীয়া এনেধৰণৰ বগা চকচকীয়া হ'ব। সেইটো বহুত ডাঙৰ টিপছ, মই তেনেকুৱা কৰোঁ, সেইকাৰণে মই আপোনালোককো জনালোঁ। আৰু গাখীৰত দিয়া চুজিৰ লাডুটো খাবলৈ কিমান সোৱাদ লগা হয় তেওঁলোকে জানে, যিসকলে নাজানে তেওঁলোকে এইবাৰ বিহুত এনেদৰে বনাব বুলি মই আশা কৰিছোঁ আৰু নিশ্চয় ভাল হ'ব। শেষলৈকে ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ জনালোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্টছো কৰিব। মোৰ চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, তেতিয়া নতুন নতুন ভিডিঅ'বোৰ পাই থাকিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব। আৰু বিহু আহি পালেহিয়ে নহয়নে? বিহুৰ কাৰণে মই আপোনালোকক সকলোকে হৃদয়ৰে আন্তৰিকতাৰে বিহুৰ শুভেচ্ছা জনালোঁ আৰু সকলো ভালেৰে থাকে যেন আৰু সুখত থাকে, আনন্দত থাকে, হাঁহি থাকে, এই মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আজিৰ কাৰণে আপোনালোকৰ পৰা বিদায় লৈছোঁ।